নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন শিৱসাগৰ স্বাস্থ্য সমিতিৰ জিলা ভিত্তিক পৰ্যালোচনা সভা সম্পন্ন নিউজ নৰ এক বিশেষ প্ৰতিবেদন শিৱসাগৰত স্বাস্থ্য সমিতিৰ জিলা ভিত্তিক পৰ্যালোচনা সভা সম্পন্ন হৈ যায় উল্লেখযোগ্য যে শিৱসাগৰ জিলা আয়ুক্ত ভৱনৰ চুকাফা সভাকক্ষত জিলা আয়ুক্ত আয়ুষ গৰ্গৰ সভাপতিত্বত শিৱসাগৰ জিলা ভিত্তিত স্বাস্থ্য সমিতিৰ শিশু আৰু প্ৰসূতি মৃত্যুৰ এক পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায় সভাৰ আৰম্ভণিতে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পামে সভাত উপস্থিত থকা সকলোকে সম্ভাষণ জনায় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ মাখন কলিতাই সভাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে তাৰ পাছতে জিলা স্বাস্থ্য সমিতিৰ পৰ্যালোচনা সভাখনত স্বাস্থ্য বিভাগৰ প্ৰতিটো সূচাংকৰ লগতে জিলাখনত দৈনিক বৃদ্ধি পাবলৈ ধৰা শিশু আৰু প্ৰসূতি মৃত্যুৰ সন্দৰ্ভত পৰ্যালোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ পৰা গৈছে আনহাতে শিৱসাগৰ জিলাৰ সচেতন মহলে স্বাস্থ্য বিভাগৰ দ্বাৰা বাৰম্বাৰ অনুষ্ঠিত হৈ থকা এনেধৰণৰ পৰ্যালোচনা সভাসমূহে জিলাখনতকৈ দৈনিক বৃদ্ধি পোৱা শিশু আৰু প্ৰসূতি মৃত্যুৰ সংখ্যা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই বুলি সংবাদ মাধ্যমৰ যোগেদি অভিযোগ উত্থাপন কৰিছে উক্ত পৰ্যালোচনা সভাত শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ শাখা বিষয়া পৰিস্মিতা দিহিঙীয়া প্ৰতিটো আমব্ৰেলা প্ৰগ্ৰামৰ নডেল বিষয়া জিলা প্ৰতিষেধক বিষয়া জিলা যক্ষ্মা বিষয়া ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডিমৌ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক শিৱসাগৰ আসামৰিক চিকিৎসালয়ৰ অধীক্ষক কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া SDCH লিগিৰিপুখুৰী অধীক্ষক শিৱসাগৰ আৰবান মহকুমা স্বাস্থ্য বিষয়াৰ লগতে সদস্যসকল কেইবাগৰাকীও চিকিৎসক ও স্বাস্থ্য বিষয়া আটাইকেইটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুৰী ফুকনৰ লগতে DPM ইউনিট আৰু BPM ইউনিটৰ সদস্যসকল উপস্থিত থাকে শিৱসাগৰৰ পৰা অমিত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও